আমি শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে যদি আমি সহায় নকৰিলোহেঁতেন অখিল গগৈ জীৱনতো বিধায়ক হ'ব নোৱাৰিলেহেঁতেন। শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ অশেষ কষ্টৰ ফলত অখিল গগৈ আজি বিধায়ক হৈছে। সেই কথাটো অখিল গগৈ মনত ৰখাটো ভাল। আজি অখিল গগৈ যে আমাক আজি এই কটাক্ষ কৰিছে, কি কাৰণে কটাক্ষ কৰিছে? তাৰ মানে অখিল গগৈ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ ঘূৰি ফুৰিছিল। যেতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা সুনিশ্চিত হ'ল, এতিয়া সুনিশ্চিত যেতিয়া নহ'ল, অখিল গগৈ মন মগজে কাম নকৰা হৈছে। এটা জাতীয় জনগোষ্ঠীয় দল সংগঠনক তেওঁ গালি পাৰিবলৈ আৰম্ভ কৰিছে। তেওঁ এইটো কথা জনাটো ভাল। তেওঁ শৃংখল চলীয়া চিটুপুৰা গালি পৰা মানে অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ গালি পাৰিছে। কাৰণ অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও কিন্তু বাংলাদেশী সমৰ্থন নকৰে। গতিকে তেওঁ এইবিলাক কথাত ভণ্ডামি নচলিব। আমাৰ স্পষ্ট কথা, উজনি অসমৰ পৰা মিয়া যাবই লাগিব। ইতিমধ্যে উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে মিয়া পলাই পত্ৰং দিছে। যি দুই এটা মিয়া উজনি অসমত আছে 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি স্পষ্টভাৱে জনাই দিছো। থকা 2026 চনৰ যিটো নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত অসমৰ ৰাইজে, শিৱসাগৰ খিলঞ্জীয়াবাসী ৰাইজে অখিল গগৈক যোগ্য প্ৰত্যুত্তৰ দিব। কাৰণ আজিৰ তাৰিখত অখিল গগৈ কাৰ পক্ষে থাকিব লাগিছিল? আজিৰ তাৰিখত অখিল গগৈ খিলঞ্জীয়া মানুহখিনিৰ পক্ষত থাকিব লাগিছিল। তেওঁ কি কৰিছে? তেওঁ ধুবুৰীত গৈ মিয়াক চুমা খাইছে, গোৱালপাৰাত গৈ মিয়ানীক চুমা খাইছে। এই কথাবোৰ মানুহবিলাকে চাই আছে নহয়। তেওঁক এতিয়া মানুহবিলাকে মিয়া আপোনাৰ চুমা বাবা বুলি ক'বলৈ আৰম্ভ কৰিছে, চুমা বাবা। গতিকে চুমা বাবাক ইতিমধ্যে শিৱসাগৰ সমষ্টিবাসী ৰাইজে আহি থকা 26 নিৰ্বাচনত বিদায় দিব। এই নিৰ্বাচনত কিন্তু অখিল গগৈ 100টাও ভোট নাপায়, আপোনালোকে লিখি ৰাখক। হৈছে অখিল গগৈ ডাঙৰীয়াই ইতিহাসটো পাহৰি গৈছে। অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক কেনেকৈ হৈছিল? অখিল গগৈ ডাঙৰীয়াক অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে ৰাইজৰ দল জন্ম দি তেখেতক শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে তেখেতক নিৰ্বাচন কৰিবৰ কাৰণে ইয়ালৈ আদৰি আনিছিলে। আৰু ইয়াৰ সচেতন ৰাইজ, বিভিন্ন দল সংগঠন সকলোৱে একত্ৰিত হৈ তেখেতৰ প্ৰচাৰ অভিযান কৰি জেলত থকা অৱস্থাত তেখেতক ইয়াক বিধায়ক হিচাপে জিকাই দিয়া হৈছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল অখিল গগৈ ডাঙৰীয়াই আজিৰ তাৰিখত বিধায়ক হৈ যিসমূহ সংগঠনৰ কৃপাত তেখেতে শিৱসাগৰ সমষ্টিৰ বিধায়ক হ'ল, সেইসমূহ সংগঠনক আজিৰ তাৰিখত আঙুলি টুৱাই তেখেতে সমালোচনা কৰিব পৰা হ'ল। আমি এটা কথা স্পষ্টকৈ অখিল গগৈ ডাঙৰীয়াক ক'ব বিচাৰিছো যে আপোনাক কিন্তু শিৱসাগৰবাসীৰ সচেতন ৰাইজ তথা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে মিয়াৰ চৰ্দাৰ হ'বলৈ ঐতিহাসিক ঐতিহ্যমণ্ডিত শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে নিৰ্বাচন কৰা নাছিলে। আজিৰ তাৰিখত আপোনাক আমি কেৱল মাত্ৰ মিয়াৰ পিছে পিছে ঘূৰি ফুৰাতকৈ শিৱসাগৰবাসীৰ সচেতন যি নাগৰিকৰ যি পৰামৰ্শ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু অনাগত সময়ত যদি কেৱল মাত্ৰ আপোনালোকে অসমত অবৈধ মিয়া সন্দেহজনক নাগৰিকক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰখনত থাকিম বুলি ভাবিছে, তেনেতে নিশ্চিতভাৱে এই কথাটো আপুনি জানি লওক, শিৱসাগৰ সমষ্টিৰ ৰাইজ তথা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আপোনাক কিন্তু শিৱসাগৰ সমষ্টিৰ পৰা পুলিয়ে পোখালিয়ে উভালি পেলাবলৈ ইতিমধ্যে সাজু হৈছে। আৰু আপুনি কোনো ধৰণৰ তথ্য নোহোৱাকৈ আবুল তাবুল কথাবিলাক বকিবলৈ বাদ দিয়ক। কাৰণ আজিৰ তাৰিখত এই কথাবিলাক কৈ থকাৰ কাৰণে শিৱসাগৰ জিলাৰ লগতে অসমৰ ৰাজনীতিত কিন্তু আপোনাৰ প্ৰাসংগিকতা একেবাৰে নোহোৱা হৈ গৈছে। মানে আমাৰ কোনোবা এজন বিধায়কে কোৱা কথাটো কৈছে, মানে যিজন এক্সিডেণ্টেল বিধায়ক আছিলে সেই বিধায়কজনৰ কথা সুধিছে আপুনি। তেওঁ আচলতে পাহৰি গ'ল, আচলতে ৰাইজৰ দলটো কোনে গঠন কৰিছিল? অসমৰ 70টা জাতীয় জনগোষ্ঠীয়ে গঠন কৰি দিছিলে আৰু তাৰ মোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁৰ ইতিহাসটো পাহৰি গ'ল। তেওঁ মানে এটা কথা আছে যে লংকালৈ গ'লে ৰাৱণ হয়। মোৰ মতে তেনেকুৱা এটা অৱস্থা পাইছেগৈ নেকি। তেওঁ মানে দল সংগঠন কৰি এতিয়া পাহৰি গ'ল আৰু নিজেতো কৈ থাকে দুৰ্দশ সংগঠন কৰিছিলে বুলি। এতিয়া কথাবিলাক তেওঁ পাহৰি গৈছে আৰু হয় এতিয়া প্ৰেছাৰো তেওঁ বাঢ়িছে, যথেষ্ট প্ৰেছাৰ হৈছে। মিয়াৰ কথা চিন্তা কৰিব নে আপোনাৰ উজনিৰ কথা চিন্তা কৰিব, কংগ্ৰেছৰ কথা চিন্তা কৰিব। মাজে মাজে সপোনো দেখি থাকে যে কংগ্ৰেছৰ পিঠিত উঠি যেনে তেনে বৈতৰণি পাৰ হ'ব লাগে। তো এই কথা বতৰাবিলাকে তেওঁক অলপ আমনি কৰিছে, যথেষ্ট কষ্ট হৈছে। এই কথাটো আমি বুজিব পাৰিছোঁ। এটা কথা ঠিক যে তেওঁ আচলতে যোৱাবাৰটো এক্সিডেণ্টেলি জিকিলে, এইবাৰ কিন্তু তেওঁৰ প্ৰব্লেম আছে। এই কথাটো অসমৰ ৰাইজে গম পাইছে আৰু তেওঁৰ কথাটো যিখিনি কথা কৈছে সেইখিনি আচলতে অসমৰ ৰাইজে এতিয়া বুজি পাইছে। তেওঁ যে এটা ব্যৱসায় চলাই আছে এই কথাটো নিশ্চয়কৈ সকলোৱে বুজি পাইছে আৰু এইবাৰ নিস্তাৰ নাই। 26ত তাৰ উত্তৰটো ৰাইজে দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।